অসম টাইমৰ জন্ম আৰু অসম টাইমৰ যি উত্তৰণ এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? সেইটো এটা ডাঙৰ কথা। আচলতে অসম টাইম বুলি নাছিল, আচলতে নলবাৰী টাইম বুলি আছিল। আৰু এইটো আমাৰ এম মহিবুৰ ৰহমান তেখেতে আৰম্ভ কৰিছিল। এম মহিবুৰ ৰহমান আৰু মোৰ ইমান বন্ধ নাই, আমাৰ ছুটি নাই, আৰু দিনটোৰ সময়তো আমাৰ কোনো ইণ্টাৰভেল নাই, আমাৰ কোনো জিৰণি নাই। অৰ্থাৎ আমি যিকোনো সময়তে অসম টাইমৰে আমি কাম কৰি থাকোঁ। মানুহৰ খবৰ মানুহক দিয়াৰ মাজতেতো সাংবাদিকতা। কেতিয়াবা এনেকুৱা হয় তাৰ মাজতে আমি যেতিয়া নিউজবোৰ চাওঁ, নিউজবোৰৰ তলত কিছুমান নেতিবাচক কমেণ্ট আহে, যিবিলাক কমেণ্টৰ জৰিয়তে সংবাদ সেৱাৰ লগত জড়িত মানুহখিনিক গালি গালাজ কৰা আমি দেখা পাওঁ। গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব যে কেতিয়াবা নিউজটো অধিক মছলাযুক্ত হৈ যায় আৰু তাৰপিছত ধৰক এনেকুৱা হৈ যায়? এতিয়া মই একেবাৰে নহয় বুলি নকওঁ। অসমৰ এটা আগশাৰীৰ নিউজ চেনেল অসম টাইম। অসম টাইমে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰা আমি দেখিবলৈ পাইছোঁ। আৰু নলবাৰীত জন্ম লাভ কৰা এই অসম টাইম চেনেলটোৰ বৰ্তমান মই কাৰ্যালয়ত উপস্থিত আছোঁ, আৰু এই অসম টাইমৰ কিছু কথা আমি আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিম। এই অসম টাইমৰ যি কাৰ্যালয়, এই কাৰ্যালয়ত কাম কৰি আছে বিভিন্নজনে, যিবিলাক ভিডিঅ' এডিটৰ সৌৰভ আছে আৰু এজন ভাইটি আছে। দুয়োজনে খুব সুন্দৰকে কাম কৰি আছে। আৰু এই যিটো কাৰ্যালয়, এই কাৰ্যালয়টোৰ পৰাই আপোনালোকে অসম টাইমৰ যিবিলাক নিউজ, এই নিউজবিলাক প্ৰত্যেকে পাই থাকে। আৰু মই এইটো কথা জনাবলৈ পাই আপোনালোক সুখী হৈছোঁ যে মই যেতিয়া সংবাদ ক্ষেত্ৰখনত পদাৰ্পণ কৰিছিলোঁ, এই অসম টাইমৰ জৰিয়তে হয়তো সংবাদ ক্ষেত্ৰখনত পদাৰ্পণ কৰাৰ এটা সুযোগ পাইছিলোঁ। আৰু তাৰ বাবে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান ডাঙৰীয়াক কৃতজ্ঞতা জনাবই লাগিব। আৰু আজি আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিছিলোঁ, কিন্তু তেখেতে এতিয়া অকণমান ব্যস্ত আছে, আৰু সেয়েহে যদি পাৰোঁ আমি তেখেতৰ লগতো কথা পাতিব বিচাৰিম। আমি এতিয়া অসম টাইমৰ পৰিচালন সম্পাদক সন্মানীয় কমলেশ শৰ্মা ডাঙৰীয়াক আমাৰ মাজত পাইছোঁ। তেখেতে কাৰ্যালয়ত বৰ্তমানে আছে। আমি কিছু কথা পাতিব বিচাৰিম সন্মানীয় কমলেশ শৰ্মা ডাঙৰীয়াৰ সৈতে। আচলতে অসম টাইম কেনেদৰে আজিৰ পৰ্যায় পালে সেই কথাখিনি পাতিম। লগতে কমলেশ শৰ্মা যিহেতুকে নলবাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, আমি তেওঁৰ সাংবাদিকতা জীৱনৰ বিষয়েও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আমি আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজলৈ কি ক'ব বিচাৰিব? তোমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ মোৰ শুভ ইচ্ছা আছে। মই তোমাক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত পদাৰ্পণ কৰি তুমি আমাক অকণমান সুবিধা দিয়াৰ বাবে ক'বলৈ মই তোমাক ধন্যবাদ জনাইছোঁ। আমি অসম টাইম চেনেলটোৰ বিষয়ে কথা পাতিম, কিন্তু তাৰ আগত যিহেতু আপুনি নলবাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বুলি আমি সকলোৱে মানি আহিছোঁ, আপোনাৰ সাংবাদিকতা জীৱনৰ বিষয়ে আমি কিছু কথা জানিব বিচাৰিছোঁ। মই যেতিয়াই পঢ়িব পৰা হৈছিলোঁ, আখৰ চিনিছিলোঁ, তেতিয়াই মই বাতৰি কাকত পঢ়াৰ সুযোগ পাইছিলোঁ। মই নিজে গৌৰৱান্বিত যে মোৰ পিতৃ প্ৰয়াত ভদ্ৰকান্ত শৰ্মা, তেখেত ৰামধেনুৰ চাব এডিটৰ আছিল। সেই সূত্ৰে নেকি মই আচলতে যেতিয়াই পঢ়িব পৰা হৈছোঁ, মই কৈছোঁৱে পিতাই তেনেকৈ মোৰ বিভিন্ন বাতৰি কাকত ঘৰলৈ আনিছিল, আৰু মই বাতৰি কাকত পঢ়িয়ে আচলতে আখৰ চিনিছোঁ। তাৰপিছত মই পঢ়া শুনা কৰিলোঁ। তাৰপিছত মই মোৰ নিচা আৰু এইটোৱে যদি পঢ়ি থাকোঁ, মেগাজিন পঢ়োঁ, বাতৰি কাকত পঢ়োঁ। তাৰপিছত মই ঠিক হায়াৰ ছেকেণ্ডাৰী মোৰ পাছ কৰাৰ পিছত তেতিয়াই মই আচলতে অলপ লুকাই চুৰকৈ মানে সাংবাদিকতা আৰম্ভ কৰিলোঁ। লুকাই চুৰকৈ মানে এনেকুৱা যে মই সাংবাদিক বুলি ক'বলৈকে মানে টান পাওঁ, লাজো পাওঁ। তথাপিও মই কিছুমান সাপ্তাহিক কাকতত প্ৰথম মোৰ সৌভাগ্য কিজানি যে মই প্ৰথম লিখা কিন্তু মোৰ অসমবাণীত ওলাইছে। মানে অসমবাণী কিমান চনত? সেইটো 1987। মানে আপুনি 1987তে সংবাদ ক্ষেত্ৰখনত? হয়, তেতিয়া মই বাতৰি লিখা নাছিলোঁ, এইটো মই অন্য কিবা এটা লিখিছিলোঁ, সেইটো অসমবাণীত মোৰ ওলাইছিল। তাৰ পৰৱৰ্তী সময়ত মই বিভিন্ন বাতৰি কাকতত, বিশেষকৈ মই সাপ্তাহিক বাতৰি কাকতেৰে মই আৰম্ভ হৈছিল। তাৰপিছত নাগৰিকত মই লিখিছোঁ, সৰু সুৰা বহুত লিখা নাই, অলপ লিখিছোঁ। তাৰপিছত বৰপেটা, হাউলি এইবিলাকৰ পৰা ওলাইছিল কেইখনমান ভাল ভাল বাতৰি কাকত, কোনোবাখন সাপ্তাহিক, কোনোবাখন পষেকীয়া। যেনে আমাৰ দেশ বুলি এখন কমল গগৈৰ সম্পাদনাত ওলাইছিল, সেইখনতো মই সাংবাদিকতা মানে সাংবাদিকতা বুলি কোৱা তোমালোকে নাজানো, মুঠতে মই দুই এটা বাতৰি লিখিছিলোঁ।
তাৰপিছত বৰপীঠ বুলি এখন ওলাইছিল, তেনেকৈ মই লিখিছিলোঁ। তাৰপিছত মই পূৰ্বাচল বুলি এখন খুব ভাল কাকত সেই সময়ত চলিছিল, সেই পূৰ্বাচলখনত মই বহু বছৰ ধৰি মোৰ সেইখনতে মোৰ মূল মানে সাংবাদিকতাৰ মানে মই লিখা ভেটিটো মই গঢ় লৈছিল। তাৰপিছত মই আৰু বিভিন্ন বাতৰি কাকতৰ, সাপ্তাহিক বাতৰি কাকতত লিখিছোঁ। মই সপ্তাহ দৰ্পণ বুলি এখন কাকতত মই লিখিছোঁ, তাৰপিছত অগ্ৰদূতত মই লিখিছোঁ, তাৰপিছত তিনিদিয়া অগ্ৰদূতত, তাৰপিছত দৈনিক বাতৰি কাকতত মই অকণমান পলমকৈ আহিছিলোঁ। মানে মই দৈনিক অসমত কেইবছৰমান মই মানে একেবাৰে অস্থায়ীভাৱে বাতৰি পৰিৱেশন কৰিছিলোঁ দৈনিক অসমত। বৰ্তমানে আপুনি কি কি মই সংবাদৰ লগত জড়িত আছে? তাৰপিছত মই আচলতে নলবাৰীৰ পৰা এখন কাকত ওলাল, সাপ্তাহিক কাকত, সেই সময়ত খুব চলিছিল, আমাৰ নলবাৰী বুলি। সেই আমাৰ নলবাৰীৰ কাৰ্যবাহী সম্পাদক হিচাপে আমি প্ৰতিষ্ঠা কালৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু বহু বছৰ চলাই আছিলোঁ। এইখিনিতে ক'ব লাগিব জামান দা, হয়, ৱাহিদুৰ জামান, তেখেতে আচলতে আৰম্ভটো কৰিছিল। আমাৰ লগত আমি একেলগে এটা দল হৈ, প্ৰয়াত হিতেশ ডেকা, ধ্ৰুৱজ্যোতি শৰ্মা, তাৰপিছত মহিবুৰ ৰহমান, মই আছিলোঁ, আমি এনেকৈ কেইজনমান আছিলোঁ, এটা দল আছিলোঁ আৰু এই গোটেইখিনি আমি আচলতে আমাৰ নলবাৰীখন এখন বেছ ভাল কাকত এখন কৰি তুলিছিলোঁ বুলি মোৰ মনে কয়। তাৰপিছত মই আকৌ জৰিয়তে ইতিমধ্যে আমাৰ নলবাৰীৰ পৰা বিভিন্নজন মানে সাংবাদিক সৃষ্টি হোৱা বুলি সকলোৱে কয়, বা আমিও আমাৰ নলবাৰী কাকতখনৰ জৰিয়তে হয়তো প্ৰথমটো খোজ দিছিলোঁ। সেইটো নহয় আৰু আমি এই মুহূৰ্তত ৱাহিদুৰ জামান ডাঙৰীয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আপুনি যদি মই সুধিব বিচাৰিছোঁ যে আপুনি প্ৰায় 30টা বছৰতকৈ অধিক কাল সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, কিন্তু এতিয়া যিটো দেখিছোঁ যে আজিকালি সাংবাদিক বুলি ক'লে মানুহৰ যেন অকণমান আস্থা বা অকণমান যিটো আগৰ যিটো সাংবাদিকৰ কথা যিখিনি মানে শ্ৰদ্ধা, সেইখিনি যেন ক'ৰবাত অকণমান হ'লেও লোপ পোৱা যেন অনুভৱ হয়। কি ক'ব বিচাৰে আপুনি? শ্ৰদ্ধাটো সেনেকুৱা বস্তু নহয়, শ্ৰদ্ধাটো আচলতে অৰ্জন কৰা বস্তু, শ্ৰদ্ধাটো খুজি লোৱা বস্তুও নহয়। আমি আৰম্ভ যেতিয়া কৰিছিলোঁ তেতিয়া আচলতে যথেষ্ট আমাৰ জটিল পথ, এটা কণ্টকময় পথ বুলিয়ে ক'ব পাৰি। কাৰণ মই দেখিছোঁ, মই যদিও আৰম্ভণিটো সাপ্তাহিক বাতৰি কাকতেৰে কৰিছোঁ, 1999 চনৰ পৰা মই অসমীয়া প্ৰতিদিনৰ লগত জড়িত হৈছোঁ আৰু আজিলৈকে মই বাতৰি পৰিৱেশন কৰিছোঁ। সেই সময়তে মই যেতিয়া আৰম্ভ কৰিছিলোঁ বা তাৰো বহুত বছৰ পিছলৈকে আমাৰ বাতৰি পঠোৱাটোই এটা অত্যন্ত জটিল কাম আছিল। আমিতো এনেকুৱা যে আমি মানে ডাকত দি আমি বাতৰি পঠাইছিলোঁ, ডাকত। আজি পঠোৱা বাতৰিটো হয়তো 4 দিন পিছত পাব। তাৰপিছত লাহে লাহে কিছু উন্নত হ'ল, যে টেকন'লজি উন্নত হ'ল, যে টেলিফোন আহিল, আমি টেলিফোনত এফালৰ পৰা গাই দিওঁ, সেইফালৰ পৰা লিখি থাকে অফিচত, তেনেকুৱাকৈ চলিছে। তাৰপিছত এটা সুযোগ আহিল, মানে ফেক্স মেচিন এটা আহিল। সেই সময়ত মানুহৰ, আমি যেতিয়া সৰু আছিলোঁ, সাংবাদিক বুলি ক'লে একেবাৰে উচ্চ আসন এখন আমাৰ সাধাৰণ সমাজে দিয়া যেন পৰিলক্ষিত কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু সাংবাদিকৰ সংখ্যা বৃদ্ধি হৈছে, চাৰিওফালে মানে আমি বিভিন্নজনক সাংবাদিকৰ ৰূপত দেখিবলৈ পাওঁ। কথাটো এনেকুৱা হ'ব পাৰে যে এটা প্ৰচলিত কথা আছে যে কোৱান্টিটি বেছি হ'লে কোৱালিটি কমে, হয়তো তাৰ প্ৰভাৱো হ'ব পাৰে। আগতে সাংবাদিক আঙুলিৰ মূৰত লিখিব পৰা আছিল, আঙুলিৰ মূৰত গণিব পৰা আছিল। এতিয়া সংখ্যা বেছি হ'ল, সংখ্যা বেছি হ'লে যে বেয়া হ'ব লাগিব তেনেকুৱাও নহয়। এইটো এটা যথেষ্ট কষ্টসাধ্য কাম, বৰ সহজ কাম নহয়। কিন্তু এক শ্ৰেণীয়ে এইটো এটা অতি মানে কিবা সহজ কাম বুলি ভাবি এই মানে পথটোত ভৰি দিয়াও আমি দেখিছোঁ। আপুনি জীৱন কালত আপুনি যিহেতুকে 30টা বছৰতকৈ অধিক কাল সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈছে, সেই সময়ৰ সাংবাদিক আৰু এই সময়ৰ এতিয়াৰ সাংবাদিকৰ মাজত কিবা পাৰ্থক্য অনুভৱ কৰে? এতিয়া কথা পাৰ্থক্যটো এনেকুৱা যে এতিয়া হয়তো বহুত সাংবাদিকে বহুত বেছি জানে আগৰ সাংবাদিকতকে, আধুনিক কথা জানে, কিন্তু তেওঁলোকে হয়তো কেতিয়াবা অলপ বেছটোৱে নাজানে, প্ৰাথমিক কথাখিনিয়ে নাজানে। হয়তো আমাতকে বহুত বেছি জানে আজিৰ সাংবাদিকে। আমাৰ এতিয়া বয়সে হ'ল ক'ব গ'লে, আজি যি ডেকা ল'ৰাবিলাকে বহুত বেছি জানে, কিন্তু কিবা যেন তেওঁলোকৰ ঘাটি আছে, ক'ৰবাত নীতিগত আদৰ্শ অলপমান যেন ক'ৰবাত কেতিয়াবা অলপ জ্ঞানৰ পৰিধিও কম থাকে, কেতিয়াবা ভাষাৰ সমস্যা থাকে। এই সমস্যাটো অলপমান আমি লক্ষ্য কৰিছোঁ। কাৰণ এই কথা এনেকুৱা যে আমাৰ আচলতে মফচলীয়া সাংবাদিকবিলাকৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। আমাৰ মফচলীয়া সাংবাদিকবিলাকে সকলো কথা জানিব লগা হয়, কম বেছি পৰিমাণে হ'লেও। এতিয়া আমি যেতিয়া আমাৰ হাউচত বাতৰি কাকতৰ, আমি বাতৰি কাকত বুলিয়ে কৈছিলোঁ, এতিয়াহে এইবিলাক আহিল ইলেক্ট্ৰনিক মাধ্যম। বাতৰি কাকতবিলাকত কেনেকুৱা, তাত বিভিন্ন বিভাগত
সাংবাদিকবিলাক বিভক্ত হৈ থাকে যে কোনোবাই পলিটিকেল লাইনটো চাব, কোনোবাই কালচাৰেল নিউজ লিখিব, কোনোবাই অৰ্থাৎ অৰ্থনৈতিক কথাখিনি সম্পৰ্কত লিখিব, কোনোবাই বড়ো আন্দোলনৰ বিষয়ে লিখিব, কোনোবাই আলফাৰ বিষয়ে লিখিব, এই ধৰণে সকলোৰে ভাগ কৰা থাকে। কিন্তু আমি মানে মফচলীয়া সাংবাদিকখিনি এনেকুৱা যে আমি একজনেই সকলো বাতৰি লিখিব লাগে, একেবাৰে খেলাৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ বিষয়টোক লৈকে। গতিকে আমি কি হয় যিকোনো বিষয়ে অলপ অলপ হ'লেও জানিব লগা হয়। গতিকে সেনেকৈ আচলতে কি হয় সাংবাদিকবিলাকৰ যথেষ্ট জ্ঞান হয় বুলি মই ভাবিছিলোঁ। আপুনি বাতৰি কাকতৰ সময়ৰ পৰা সাংবাদিকতা কৰি আছে, এতিয়া বাতৰি কাকত আমি প্ৰায় বিলুপ্তিৰ পথত দেখিছো। এতিয়া মানুহে মানে বাতৰি কাকত খুব কম পঢ়ে, আৰু এতিয়া যিহেতুকে মানুহে টিভি চাই, টিভিত তেওঁলোকে বাতৰিবোৰ চাই, তাৰ লগে লগে এতিয়াতো মোবাইলতে চোৱা হৈছে, যেতিয়া পৰ্টেল চেনেল বিলাক ওলাই গৈছে। এইটো আচলতে সময়ে কৰে এইবিলাক। এতিয়া পৰ্টেল চেনেলে এই বাতৰি কাকতক নাইবা টিভি চেনেলক ক'ৰবাত প্ৰভাৱিত কৰা বুলি অনুভৱ কৰে নেকি? মানে কথাটো এনেকুৱা যে সকলোৱে নিজৰ নিজৰ লাইনত থাকিব, কিন্তু সময়ত কিবা কিবি কথা অলপ কমিব, কিবা বাঢ়িব। বাতৰি কাকত পঢ়াটো এটা কষ্টসাধ্য কাম, আৰু আজিৰ যুগত আজি যিবিলাক নতুন প্ৰজন্ম এওঁলোকে বেছি কষ্ট কৰিব নোখোজে, তাৰমানে কম আয়াসতে জ্ঞান পাব বিচাৰে, কম কষ্টতে অধিক মুনাফা বিচাৰে। এই কথাটোৰ কাৰণে আচলতে বাতৰি কাকত বা ছপা মাধ্যমটো কিছু পৰিমাণে অলপ অসুবিধাত পৰিছে। আৰু ছপা মাধ্যমটো এনেকুৱা যে বহুত আধুনিক হ'ব পৰা নাই, তেওঁলোক অলপ আধুনিক যুগত যাব লাগিব। আৰু শেহতীয়াভাৱে হৈছে কি ক'ভিডৰ সময়ৰ পৰা যি এটা আতংক সৃষ্টি কৰা হৈছিল পৃথিৱীত, সমগ্ৰ পৃথিৱীত, এই ক'ভিড কালৰ পৰাই বাতৰি কাকত অৰ্থাৎ ছপা মাধ্যমটোৰ ওপৰত সাংঘাতিকভাৱে এটা মাধমাৰ পৰিল। ইতিমধ্যে টিভি আহি গ'ল, টিভি চোৱা হ'ল, তাৰপিছত আকৌ এতিয়া একেবাৰে পৰ্টেল। এতিয়া না বাতৰি কাকত না টিভি, কাৰণ মানুহে যেতিয়া পকেটত পৃথিৱীখন পাব তেতিয়া আৰু বাতৰি কাকতখন পঢ়িব অলপ টান পায়। কিন্তু হ'লেও এই কথা মানে নিশ্চিত যে বাতৰি কাকতৰ স্থানতে থাকিব। বাতৰি কাকতৰ মূল্য কোনোদিনে শেষ হৈ নাযায়, হয়তো কমিব, সময়ৰ গতিত কমিব, তথাপিও একচাম মানুহ কিবা এটা জ্ঞান ল'ব খুজিলে বাতৰি কাকতখন মেলিবই লাগিব, মানে নিশ্চিত। এই মুহূৰ্তত যিখিনি ধৰক সাংবাদিক বৰ্তমান কৰ্মৰত হৈ আছে মানে সংবাদ ক্ষেত্ৰখনত, তেওঁলোকৰ প্ৰতি আপোনাৰ মানে পৰামৰ্শ বুলি ক'লে? পৰামৰ্শ মই দিব নোখোজো, তথাপিও মই এটা কথাই ক'ম যে ভাল লক্ষণে এইটো যে সংবাদ সেৱা কৰিবলৈ বিভিন্নজনে আগ্ৰহী হৈছে, নতুন নতুন যুৱক যুৱতী তেওঁলোক আগ্ৰহী হৈছে। গতিকে তেওঁলোকৰ লগত মই পৰামৰ্শ নিদিওঁ, পৰামৰ্শ দিব পৰা মোৰ যোগ্যতা নাই। কিন্তু মই এটা কথাই ক'ম যে যিটো কাম কৰে মানে সমৰ্পিত মনোভাৱেৰে, যে মই যদি সাংবাদিকতা কৰিছোঁ সাংবাদিকতাই কৰিব লাগে, নহয়? আৰু যি ভাষাত সাংবাদিকতা কৰে সেই ভাষাটো অন্তত তেওঁৰ যাতে জ্ঞান থাকে, মই এইটো তেওঁলোকক একেবাৰে সনিৰ্বদ্ধ অনুৰোধ জনাইছোঁ। আপোনাৰ কথাখিনিয়ে সঁচাকে অন্তৰ চুই গৈছে। এতিয়া আমি আহিছো আমাৰ যিটো আচল বিষয় আছিলে, মূল বিষয়, যে অসম টাইম। অসম টাইমে খুব কম সময়ৰ ভিতৰত মানে এটা মানে ভাল ঠাই ল'বলৈ সক্ষম হৈছে, গোটেই অসমতে সুনাম অৰ্জন কৰিছে। আৰু এই অসম টাইমৰ আপুনি হৈছে পৰিচালনা সম্পাদক, এই গুৰু দায়িত্বত আছে। গতিকে আপুনি অসম টাইমৰ জন্ম আৰু অসম টাইমৰ যি উত্তৰণ, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? সেইটো এটা ডাঙৰ কথা। আচলতে অসম টাইম বুলি নাছিল, আচলতে নলবাৰী টাইম বুলি আছিল। আৰু এইটো আমাৰ এম মহিবুৰ ৰহমান তেখেতে আৰম্ভ কৰিছিল। মই একেবাৰে প্ৰত্যক্ষভাৱে একেবাৰে আৰম্ভণিৰ পৰা নাছিলোঁ, প্ৰত্যক্ষভাৱে নহ'লেও মই পৰোক্ষভাৱে আছিলোঁ, খা খবৰ লৈছিলোঁ। কিছু মানে স্থূল মানে কম পৰিসৰত তেওঁ যথেষ্ট দিন চলাইছে। তাৰ পৰা দেখা গ'ল যে নলবাৰী টাইমটো আমাৰ থাকিবই, কিন্তু এটা অসম টাইম বুলি আমি কৰি দিম, আৰু সেই বুলি অসম টাইম কৰা হ'ল। এই ক্ষেত্ৰত তুমি কৈছা যে আমি এটা বিশেষ স্থান পাইছোঁ, ইয়াৰ কাৰণো কিন্তু মই আগতে কোৱা কথাখিনি যে আমি ছপা মাধ্যম, মই কৈছোঁ যে আচলতে আমাৰ তেওঁ একেবাৰে সূত্ৰ ধৰিছে আৰম্ভণিৰ পৰা বা আজিলৈকেও তেওঁ অতি সক্ৰিয়ভাৱে অসম টাইমৰ লগত জড়িত হৈ আছে, এম মহিবুৰ ৰহমান। তেওঁ মূলতঃ ছপা মাধ্যমৰ মানুহ। মই যিখিনি কথা আগতে ক'লোঁ এই কথাখিনি তেওঁৰ ক্ষেত্ৰতো খাটে, কাৰণ আমি একেলগেই প্ৰায় ছপা মাধ্যম অৰ্থাৎ বাতৰি কাকতৰ লগত কাম কৰিছোঁ।
গতিকে তেওঁ বাতৰি কাকতৰ লগত জড়িত, ময়ো বাতৰি কাকতৰ লগত জড়িত। গতিকে মূলতঃ আমি দুইজন, আমাৰ যথেষ্ট আমাৰ সংগী আছে, আমাৰ টীম আছে। এই টীমটোৰ সৈতে আমি দুয়োজনে অলপ কষ্ট কৰিছোঁ আৰু মানে অলপ সময় দিছোঁ বেছিকৈ। আৰু সময় সময়লৈকে কাম চলে ইয়াতে? আমাৰ ইয়াত অফিচত আমাৰ ৰাতি 11 বজালৈকে চলে, কিন্তু 11 বজালৈকে চলিলেও আমি ৰাতি 1 বজামানলৈকে আমি অসম টাইমৰ কামেই কৰি থাকোঁ ক'বলৈ গ'লে। আৰু আমাৰ ইয়াত সময় নাই, আমাৰ বন্ধ নাই। বিশেষকৈ আমাৰ দুইজনৰ, অৰ্থাৎ মহিবুৰ ৰহমান আৰু মোৰ ইমান বন্ধ নাই, আমাৰ ছুটি নাই, আৰু দিনটোৰ সময়তো আমাৰ কোনো ইণ্টাৰভেল নাই, আমাৰ কোনো জিৰণি নাই। অৰ্থাৎ আমি যিকোনো সময়তে অসম টাইমৰে আমি কাম কৰি থাকোঁ। আৰু সেই ক্ষেত্ৰত আমাৰ যিখিনি টীম, আমাৰ শেহতীয়াভাৱে বা একেবাৰে আৰম্ভণিটো আমাৰ চুনু সঞ্জয় তেওঁ আছিল, আৰু আজিও তেওঁ নতুনকৈ আকৌ আমাৰ ইয়াত জইন হৈছে। গতিকে যথেষ্ট পৰিমাণে আমাৰ হেৰি হৈছে। তাৰপিছত আমাৰ নলবাৰীৰে ধ্ৰুৱজ্যোতি শৰ্মা, তেওঁ আমাক যথেষ্ট পৰিমাণে সকাহ দিছে, যথেষ্ট সহায় কৰিছে। আমাৰ আমাৰ যাত্ৰা, এই যাত্ৰাত বিভিন্নজনে সহায় কৰিছে। মই অকল তেওঁৰ কথাই ক'ব খোজা নাই, মাত্ৰ মুখত আহিলে অসম তৎক্ষণাত আহিল কাৰণে ক'লোঁ যে আটাইখিনি জড়িত হৈ আমি এটা টীম গঢ়ি তুলিছোঁ। আৰু এই টীমটোৰে কেনেকৈ আমি এটা কথা লক্ষ্য কৰিছোঁ, এই যিবিলাক ডিজিটেল মাধ্যম আমাৰ নিচিনা, অসম টাইমৰ নিচিনা, এই ডিজিটেল মাধ্যমৰ এটা বিশেষ সুবিধা, আমি একেবাৰে প্ৰান্তৰ পৰা প্ৰান্তলৈ যাব পাৰোঁ। অৰ্থাৎ একেবাৰে বাতৰি কাকতে ঢুকি নোপোৱা কথাখিনিও আমি যাব পাৰোঁ তাত। অৰ্থাৎ প্ৰান্তীয় খবৰখিনি আমি দিওঁ। আমি আজি অসম টাইমে দেশ বিদেশৰ বাতৰি দিছোঁ, আমি বিভিন্ন ঠাই আমাৰ কৰেছপণ্ডেণ্ট আছে। তদুপৰি আমি একেবাৰে বাতৰি কাকতে ঢুকি নোপোৱা, একেবাৰে জকাইচুক বুলি যাক কয়, আমি সেইবিলাকৰ খবৰ আমি মানুহৰ মাজত দিছোঁ। আৰু মানুহৰ খবৰ মানুহক দিয়াৰ মাজতেতো সাংবাদিকতা। কেতিয়াবা এনেকুৱা হয় তাৰ মাজতে আমি যেতিয়া নিউজবোৰ চাওঁ, নিউজবোৰৰ তলত কিছুমান নেতিবাচক কমেণ্ট আহে, যিবিলাক কমেণ্টৰ জৰিয়তে সংবাদ সেৱাৰ লগত জড়িত মানুহখিনিক গালি গালাজো কৰা আমি দেখা পাওঁ। গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব, যে কেতিয়াবা নিউজটো অধিক মছলাযুক্ত হৈ যায় আৰু তাৰপিছত ধৰক এনেকুৱা হৈ যায়? মই একেবাৰে নহয় বুলি নকওঁ, মই একেবাৰে কথাটো নকওঁ, কিন্তু কথাটো মই অসম টাইম বুলি কোৱা নাই, বুজিছোঁ সকলোৰে ক্ষেত্ৰত। হয়। যে আমাৰ এনেকুৱা এটা কথা আছে যে এই ডিজিটেল সংবাদ মাধ্যম এটা খোলাটো অতি সহজ। বহুতে এনেকুৱা কথাও কয় একেবাৰে নেতিবাচক, যি মোবাইল এটা থাকিলেই এটা চেনেল কৰিব পাৰি। সেই কথাটো মানে তেওঁ ক'বহে পাৰে মুখেৰে। এবাৰ তেওঁ মানে প্ৰেক্টিকেল ফিল্ডত আহিলে তেওঁ গম পাব এটা ডিজিটেল চেনেল কৰাটো কেনেকুৱা জটিল বা কিমান কষ্টকৰ কাম, এই কথাটো তেওঁ শুনিব। তাৰোপৰি তুমি কৈছা যে নেতিবাচক, হয়, কিছুমান মানুহ, বিভিন্ন মানুহ সমাজত থাকিব, তেওঁলোকে কোনোবাই নেতিবাচক কথা ক'ব, কোনোবাই পজিটিভ, কোনোবাই নিগেটিভ। আমি আৰু সেইবোৰ চাই কাম কৰিলে আমাৰ নহ'ব। কাৰণ কিছুমান এনেকুৱা সমাজত মানুহ আছে বা ল'ৰা ছোৱালী আছে যে তেওঁলোকে অনবৰত মানে নেতিবাচক বা নিগেটিভ কথাটোই চাই থাকে। তেওঁলোকে বেয়া কমেণ্ট দিলে আমাৰ সেইটো বৰ আহে যায় নাই। কিন্তু তৎসত্ত্বেও কিন্তু এই কথাও ঠিক যে তেওঁ নেতিবাচক কথাটো যে দিছে, তেওঁ দিয়াৰ অধিকাৰ বা তেওঁ সঁচাকৈ হয় নেকি, আমি নেতিবাচক কাম কৰিছোঁ নেকি, সেইটো কিন্তু আমি লক্ষ্য কৰোঁ। আমাৰ বাতৰিৰ তলত বা যিকোনো বিষয়ৰ তলত আমাৰ যদি এটা কমেণ্ট আহে, এই কমেণ্টটো কিন্তু আমি চাওঁ, এই কমেণ্টটো তেওঁ কিয় দিলে, অধ্যয়ন কৰা যায়, অধ্যয়ন কৰোঁ, এইটো ষ্টাডি আমি কৰোঁ। আৰু যদি তেওঁ সঁচাকৈ এইটো দিয়াৰ কাৰণ আছে, তেনেহ'লে আমি সেইটো শুধৰণি হোৱাৰ আমি চেষ্টা কৰোঁ। সুন্দৰ কথা। আৰু এটা কথা, বেছিভাগ মই কেতিয়াবা মানে প্ৰশ্নৰ সন্মুখীন হৈছোঁ, আচলতে মই নাজানো বাবে সুধিছোঁ। এই যে যেতিয়া মানে একোটা মানে ক্ৰাইম নিউজ বুলিয়ে ক'ব লাগিব, যেতিয়া দেখুওৱা হয়, তাত যদি ল'ৰা এজনে মানে কি ভুল কাম এটা কৰে, ল'ৰাজনক ব্লাৰ কৰি দিয়া নহয়, কিন্তু ছোৱালীজনীয়ে মানে ভুল কাম কৰিলেও ছোৱালীজনীৰ মুখখন ব্লাৰ কৰি দিয়া হয়। এইটো কিয়? এইটো মানে বহুত মানুহে মোকো ব্যক্তিগতভাৱেও সুধিছে, এইটো অকনমান আমাৰ দৰ্শকৰ বাবে জনাব নেকি? এইটো আচলতে কথাটো এনেকুৱা যে এইটো যিবিলাক বাতৰিৰ ক্ষেত্ৰত যিবিলাক কৰ্তৃপক্ষ, ঊৰ্ধ্বতন কৰ্তৃপক্ষ, তেওঁলোকে অৰ্থাৎ বাতৰি কাকততো আনকি কাকততো আমাৰ দেখুওৱা হয় যদিও ছোৱালী বা মহিলা তেওঁলোক যদি ক্ষতিগ্ৰস্ত হয়, তেওঁলোকৰ ছবিটো দেখুৱাব নালাগে, এইটো নিয়মটো নাই।
আৰু সেই আচলতে এই বাতৰি কাকতৰ পৰাই আৰম্ভ হ'ল এইটো। আৰু এতিয়া শেহতীয়াভাৱে এনেকুৱা হৈছে যে ফেচবুক আমাৰ ডিজিটেল মাধ্যমটো ফেচবুকৰ জৰিয়তে চলে। কিন্তু ফেচবুকত এইটো একেবাৰে কঠোৰভাৱে নিষেধাজ্ঞা কৰা আছে যে ছোৱালীক অৰ্থাৎ যিবিলাক ক্ষতিগ্ৰস্ত তেওঁলোকক যাতে মানে মুখখন দেখুওৱা নহয়, চকু দেখুওৱা নহয়। আৰু মহিলা এটাক দেখুৱালে কেনেকুৱা হয় যে এইটো সমাজত খুব বেয়া প্ৰভাৱ এটা পৰি যায়। এইটো মহিলাৰ প্ৰতি সন্মান, এইটো লেডিজ ফাৰ্ষ্ট। আৰু যে মহিলাৰ প্ৰতি সন্মান সেইটোতো হয়ে। এতিয়া ল'ৰা এটা বেয়া কাম কৰিছে, তেওঁক আমি দেখুৱাব লাগিব চুৰ ডকাইত কৰিছে, সেইটোত বৰ বেছি সাংঘাতিক এটা প্ৰভাৱ পৰে বুলি মানুহে ভবা নাই হয়তো। কিন্তু মহিলাৰ ক্ষেত্ৰত এইটো কোনো কাৰণতে একেবাৰে য'ত টাইট আৰু। নিশ্চয়কৈ সেয়া আমি দৰ্শকসকলে হয়তো আমি চবেই বুজি পাম এই ভিডিঅ'টোৰ জৰিয়তে যে মহিলাৰ প্ৰতি আচলতে এয়া সন্মান। আৰু সদয় শেষত আমি ভিডিঅ'টো ইতিমধ্যে দীঘলীয়া হৈছেই, আমি যিখিনি সংবাদকৰ্মী আছে আমাৰ তৰফৰ পৰাও আমি সেই সংবাদকৰ্মীসকলৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু সংবাদকৰ্মীসকলে আচলতে কমলেশ দা ক'লে যে সংবাদ ক্ষেত্ৰখনত জড়িত হোৱাটো ইমান সহজ কথা নহয়, আৰু প্ৰকৃত সাংবাদিক হোৱাটো ইমান সহজ কথা নহয়। তেওঁলোকৰ ত্যাগ থাকিব লাগিব আৰু তেওঁলোকৰ নিৰৱচ্ছিন্ন কষ্ট থাকে। একোজন সাংবাদিকৰ নিৰৱচ্ছিন্ন কষ্ট থাকে, তেওঁলোকৰ ছুটি নাথাকে, তেওঁলোকৰ বন্ধ নাথাকে, আৰু তাৰ পিছতো তেওঁলোকে ৰাইজৰ স্বাৰ্থত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে তেওঁলোকে কাম কৰি যায়। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিজন সংবাদ সেৱাৰ লগত জড়িত প্ৰতিজন সংবাদকৰ্মীলৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু লগতে তেওঁলোকলৈ সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু সদয় শেষত অসম টাইমৰ পৰিচালনা সম্পাদক কমলেশ শৰ্মাই কি কয় অসম টাইমৰ দৰ্শকসকলৰ বাবে, লগতে আমাৰ দৰ্শকসকলৰ বাবে? ধন্যবাদ। মোৰ ক'ব লগা এইটোৱে যে মোৰ যিসকল নতুন সাংবাদিক বন্ধু বান্ধৱী, যিসকল বাতৰি কাকত পঢ়িম বুলি বা বাতৰি সৈতে জড়িত হ'ম বুলি, সংবাদ মাধ্যমৰ লগত জড়িত হ'ম বুলি ওলাই আহিছে, আহক, অতি ভাল কথা। তেওঁলোকৰ জৰিয়তে সমাজৰ কথা কওক, আৰু সংবাদ বা সংবাদ পত্ৰ বা মুঠতে সংবাদ মাধ্যমটোৰ বিষয়ে হ'ল মানুহৰ কথা মানুহক জনোৱা। আৰু এইখিনিত আমি কৃপণালী বা কাৰ্পণ্য কৰিব নালাগে। আমি যথাযথ সমাজৰ কথা সমাজত আমি উদঙাই দিওঁ। আৰু যদি সমাজত ভুল ত্ৰুটি কৰিছে, আমাৰ শাসকে কৰিছে, আমাৰ কোনোবা শক্তিশালী চক্ৰই কৰিছে, শক্তিশালী মানুহে কৰিছে, সেইখিনিও উদঙাই দিয়ক। আৰু যিখিনি ভাল কথা সেইখিনিও মানুহৰ মাজলৈ লৈ যাওক। তেওঁলোকৰ প্ৰতি আমাৰ যথেষ্ট শুভেচ্ছা আছে, আমাৰ শুভেচ্ছা আছে। তেওঁলোকৰ এটাই কথা, সমৰ্পিত মনোভাৱেৰে তেওঁলোকে এই মাধ্যমটোৰ লগত জড়িত হওক। আৰু অসম টাইমৰ দৰ্শকসকলেও, যিসকল দৰ্শক শ্ৰোতা, তেওঁলোকৰ প্ৰতিও আমাৰ অনুৰোধ যে আমি যি কৰিছোঁ, কি কৰিছোঁ, ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ, সেই ক্ষেত্ৰত আপোনালোকে মতামত দিয়ক। আৰু আপোনালোকৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি আমাৰ এই ডিজিটেল মাধ্যমটো আগুৱাই নিম। আৰু এই ক্ষেত্ৰত আমি কোনো শক্তিশালী চক্ৰৰ ওচৰত সেও নামানো। আমি কোনোদিন আগতেও মনা নাই আৰু এতিয়াও নামানো। মুঠতে আমি মানুহ, অৰ্থাৎ ৰাইজ আমাক লাগিব, মানুহক লাগিব, আৰু এই মানুহক লৈ আমি আগবাঢ়ি যাম। আৰু তোমাৰ চেনেলটোলৈ মোৰ শুভেচ্ছা আছে, তুমিও মানুহক লৈ আগবাঢ়ি যোৱা, মানুহৰ খবৰ মানুহক দিয়া। নিশ্চয়কৈ আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান দাদালৈ। আৰু তেখেতে আচলতে খুব ব্যস্ত মানুহ। আমি পৰাপক্ষত তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিব বিচাৰিছিলোঁ, কিন্তু তেখেতক এই মুহূৰ্তত লগ পোৱা সম্ভৱ নহয়। যি নহওক, অসম টাইমৰ আমি উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু যিহেতুকে ময়ো এইটো চেনেলত সংবাদৰ কাম কৰিছিলোঁ আৰু তেখেতসকলে মোকো সুযোগ দিছিলে, তাৰ বাবে সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু বৰ্তমানে মোৰ ব্যক্তিগত অসুবিধাৰ বাবে হয়তো মই সক্ৰিয়ভাৱে এই ক্ষেত্ৰখনত কাম কৰিব পৰা নাই, তাৰ বাবে মই দুঃখিত। আৰু তথাপিতো হ'লেও তোমাৰ বাবে আমাৰ দুৱাৰ খোলা আছে অসম টাইমত। তথাপিতো আমি যিখিনি পাৰোঁ আমি কৰি যাবলৈ চেষ্টা কৰোঁ। আৰু সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।